আপোনালোকে আপোনালোকৰ মাধ্যমত আমি কেইটামান কথা কাউণ্টাৰ দিবলৈ আজি আপোনালোকক মাতিছিলোঁ। কাৰণ দুদিনমান আগত আসাম প্ৰদেশ কংগ্ৰেছ আসাম প্ৰদেশ বিজেপি পাৰ্টিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়াজী তেখেতৰ ষ্টেটমেণ্টটো আমি দেখিবলৈ পালোঁ। কাৰণ তাতে তেখেতে কৈছিলে যে ট্ৰাইবেল ব্লক, ট্ৰাইবেল বেল আৰু ডিষ্ট্ৰিক্ট শিডিউল তাতে তেওঁ যেনেকৈ ক'ব বিচাৰিছে সেইটো আমি কণ্ডেম কৰিছোঁ। কাৰণ তেখেতে কোৱা কথাটো হ'ল যে এটা ৰাজ্যত দুটা কানুন প্ৰযোজ্য হ'ব নোৱাৰে বুলি ক'লে। কাৰণ ইয়াত দুটা কানুন বা তিনিটা কানুন তেনেকুৱা ধৰণৰ নাই। আমাৰ শিডিউল অঞ্চলত যেনেকৈ লেণ্ড ছাবজেক্ট টু ইনহেৰেণ্ট ছাবজেক্ট আৰু আমাক শিডিউল দিয়াটো সেইটো আমাৰ কনষ্টিটিউশ্যনেল প্ৰভিজন, কনষ্টিটিউশ্যনেল ৰাইট। আৰু য'ত নাকি শিডিউল প্ৰভিজন শিডিউল দিব গভৰ্ণমেণ্ট নিদিলে তাত অসমৰ যিমান প্লেইন ডিষ্ট্ৰিক্টত ট্ৰাইবেল বেল বা ট্ৰাইবেল ব্লক আছে সেইটো ট্ৰাইবেল লোকক ছেফগাৰ্ড দিবৰ কাৰণে তাতে ট্ৰাইবেল বেল বা ট্ৰাইবেল ব্লক কৰিছিলে। কিন্তু প্লেইনছৰ মানুহ বা হিলছৰ মানুহ বা ট্ৰাইবেল বেলেগে গুৱাহাটীত মাটি কিনিব পাৰে বা শিডিউলত নন ট্ৰাইবেল মাটি কিনিব নোৱাৰে। সেইখিনি টোটেলি সেইটো ভুল। কাৰণ আমাৰ শিডিউল এৰিয়াতেও নন ট্ৰাইবেল বহুত আগৰ পৰাই আছে, এতিয়াও আছে। আমি সকলোৱে মিলিজুলি আছোঁ। গতিকে ইয়াত নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে, মাটি কিনিব নোৱাৰে তেনেকুৱা নহয়। কিন্তু কনষ্টিটিউশ্যনেল প্ৰভিজন আছে যে ইয়াত মাটি ল'ব হ'লে কেইটামান শিডিউল এৰিয়াত কেইটামান শিডিউলৰ প্ৰভিজন হিচাপত নিয়ম কানুন আছে। সেইখিনি নিয়ম কানুন মানি চলিলে ইয়াতো নন ট্ৰাইবেল হওক বা যিটো ইণ্ডিয়ান চিটিজেন তেওঁলোকেও ইয়াতে থাকিও পাৰে, মাটি ল'ব পাৰে, তেনেকুৱা কথা। কিন্তু বিজেপিৰ প্ৰেছিডেণ্ট হৈ তেনেকুৱা যে আমাক ট্ৰাইবেলসকলক গুৱাহাটীত মাটি লোৱাটো যদি হিংসা কৰে তেনেহ'লে সেইটো বহুত ডাঙৰ ভুল। কাৰণ অসম এটা ট্ৰাইবেলৰ ভূমি। ট্ৰাইবেল হ'ল son of the soil, ভূমিপুত্ৰ। তেনেকুৱা ক্ষেত্ৰত ট্ৰাইবেল মানুহে প্লেইনছত মাটি লোৱাৰ কাৰণে যদি বিজেপি চৰকাৰে বা বিজেপি পাৰ্টীয়ে বিবেচনা কৰিব লাগে বুলি বিবেচনা কৰিম বুলি কোৱাটো এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তেনেকুৱা কেতিয়াও ক'ব নালাগে। কাৰণ শিডিউলটো আপোনালোকে জানে যে 1945 যেতিয়া ইংলেণ্ডৰ পৰা কেবিনেট মিছন আহিছিলে তেতিয়া কেবিনেট মিছন ষ্টেটমেণ্টত 20 চিৰিয়েল নম্বৰ 20ত ক্লিয়াৰলি প্ৰভিজন আছে নৰ্থ ইষ্টৰ ট্ৰাইবেল বেলেগক ট্ৰাইবেলৰ যিটো কাষ্টম ট্ৰেডিশ্যন ইকনমিক্স ৰাইট লেংগুইষ্টিক লেংগুইষ্টিকেলি যিটো ছেফগাৰ্ড তাৰপিছত আমাৰ সুবিধাবোৰ তেনেকুৱা প্ৰজেক্ট কৰিবৰ কাৰণে কেবিনেট মিছনৰ যিটো ষ্টেটমেণ্ট তাত 20 চিৰিয়েলত ক্লিয়াৰলি লিখা আছে। সেই কেবিনেট মিছনৰ যিটো ছাজেশ্যন বা প্ৰপ'জেল সেইটো বেছ কৰি পেলাইহে যিটো
কনস্টিটিউয়েন্ট এসেম্বলি বা যিটো বৰলৈ সাব কমিটি, এই কমিটি আমাক নৰ্থ ইষ্টৰ যিটো ট্ৰাইবেল আছে সিহঁতক শিক্ষিতৰ প্ৰভিজনটো আমাক প্ৰভাইড কৰি থৈ গৈছিল। গতিকে বিজেপিৰ এজন লিডাৰ হৈ তেনেকুৱা বিজেপিৰ প্ৰেচিডেণ্ট হৈ যদি কনষ্টিটিউশ্যনক যদি তেনেকুৱা ক্ৰিটিচিজম কৰে বা কনষ্টিটিউশ্যনক যদি নামানে তেনেহ'লে বৰ লাজৰ কথা। আৰু কনষ্টিটিউশ্যন বিজেপি পাৰ্টি বিজেপি চৰকাৰ তেওঁলোকে বনোৱা নাই, সেইটো আগৰ পৰাই যেনে ডক্টৰ বি.আৰ. আম্বেদকাৰ তেওঁলোকে বনোৱা বস্তুটো আমি যদি এতিয়া যদি বিজেপি চৰকাৰে যদি বিবেচনা কৰিব বুলি কয় এইটো বৰ মানে দুখৰ কথা। এইটো কাৰণে আমি টোটেলি সেইটো তাক আমি কণ্ডেম কৰিছোঁ। তাৰপিছত বিজেপিৰ প্ৰেচিডেণ্ট যদি শিখ শিডিউলৰ ওপৰত যদি তেনেকুৱা মাত মাতিব যদি বিচাৰিলে অলপ ষ্টাডি কৰিব লাগে, শিখ শিডিউলৰ ওপৰত জানি লওক। আৰু যদি নাজানে তেনেহ'লে কেইদিনমানৰ কাৰণে টিউশ্যন কৰিব লাগিব। আৰু টিউশ্যনটো আমি ঠিক কৰি দিম তেখেতৰ কাৰণে। গতিকে